উজনি অসমত এতিয়া অৰাজকতাই বিৰাজ কৰিছে কিছুমান দল সংগঠন আছে যে উজনি অসমত ঘৰে ঘৰে গৈ এনেদৰে উজনি অসম খালি কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে কিন্তু এই অধিকাৰ কিছুমান দল সংগঠনে কোট পালে বুলি এনেদৰে মিয়া বিৰোধী যে অভিযান সেই অভিযানৰ বিৰুদ্ধে এতিয়া খৰব হৈ পৰিছে নেমসু লৈ এই মুহূৰ্তত সবিস্তাৰে এই খবৰ নেমসুৰ সভাপতি গৰাকী এই মুহূৰ্তত মন্তব্য প্ৰদান কৰিছে যে উজনি অসমত অৰাজকতাই এতিয়া বিৰাজ কৰিছে চাৰিওফালে এতিয়া অৰাজকতাই বিৰাজ কৰিছে সংখ্যালঘুক কিছুমান দল সংগঠনৰ ব্যক্তিয়ে আক্ৰমণ কিয় কৰিছে এয়া অধিকাৰ কোট পালে দল সংগঠনে সংখ্যালঘুক ভাবুকি দিয়াৰ অধিকাৰ কোট পালে এনেদৰে এতিয়া বদৰুল ইছলামে মন্তব্য প্ৰদান কৰিছে ভাৰতৰ যিকোনো ঠাইত ব্যৱসায় কৰাৰ অধিকাৰ সংবিধানে দিছে কিন্তু মুখ্যমন্ত্ৰী একাংশ দল সংগঠনক মূৰৰ ওপৰত উঠাইছে উজনি অসমৰ সংখ্যালঘুৰ ঘৰে ঘৰে গৈ উজনি অসম ত্যাগ কৰাৰ নিৰ্দেশ দিছে মানুহ থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিছে এনেদৰে এতিয়া ভয় ভাবুকি দিয়াৰো কথা উল্লেখ কৰিছে অসম কাৰো পৈতৃক সম্পত্তি নহয় গতিকে ইয়াত কাৰো অধিকাৰ নাই তেওঁলোকে হাতত আইন উঠাই লৈছে এয়া অধিকাৰ কোট পালে বুলি এনেদৰে খৰব হৈ পৰিছে নেমসুৰ সভাপতি বদৰুল ইছলাম এই ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে আৰু সংবিধান বিৰোধী কাম কৰিছে একাংশ দল সংগঠন আছে যিয়ে সংবিধান বিৰোধী কাম কৰিছে আৰু উজনিত চলা মিয়া বিৰোধী অভিযানক লৈ এতিয়া খৰব হৈ পৰিছে নেমসু এনেদৰে মন্তব্য প্ৰদান কৰিছে নেমসুৰ সভাপতি গৰাকীয়ে যে উজনি অসমত এতিয়া অৰাজকতাই বিৰাজ কৰিছে সংখ্যালঘু কিছুমান দল সংগঠনৰ ব্যক্তিয়ে আক্ৰমণ কৰিছে কিয় আক্ৰমণ কৰিছে অধিকাৰ কোট পালে দল সংগঠনে সংখ্যালঘুক ভাবুকি দিয়াৰ এনে অধিকাৰ কোট পালে আৰু ভাৰতৰ যিকোনো ঠাইতে ব্যৱসায় কৰাৰ অধিকাৰ সংবিধানেই দিছে কিন্তু সেই সংবিধানকে অমান্য কৰি এনেদৰে যি ভাবুকি প্ৰদান কৰিছে উজনি অসম খালি কৰাৰ বাবে এনেদৰে সংখ্যালঘুক জোৰ কৰিছে নিৰ্দেশনা প্ৰদান কৰিছে সেই অধিকাৰ কোট পালে এতিয়া দল সংগঠনসমূহে আৰু উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীয়ে একাংশ দল সংগঠনক এতিয়া মূৰৰ ওপৰত উঠাইছে বুলি উল্লেখ কৰিছে যাৰ ফলত দল সংগঠনসমূহে এয়া অধিকাৰ পাইছে বিশেষকৈ উজনি অসমত যি উচ্ছেদ অভিযান চলি আছে আৰু সেই উচ্ছেদ অভিযানৰ মাজতে এনেদৰে যি উচ্ছেদৰ পূৰ্বে জাননী প্ৰদান কৰি যিসকল বেদখলকাৰী আছে সংখ্যালঘু লোকসকলক এনেদৰে ঘৰ খালি কৰাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছিল আৰু দল সংগঠনসমূহে তাৰ পাছতে এনেদৰে ঘৰে ঘৰে গৈ ঘৰ খালি কৰাৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা প্ৰদান কৰিছিল আৰু তাৰ পাছতে এনেদৰে খৰব হৈ পৰিছে নেমসু এনেদৰে এতিয়া উল্লেখ কৰিছে যে উজনিৰ দল সংগঠনৰ বিৰুদ্ধে এতিয়া শীঘ্ৰে আৰক্ষীয়ে ব্যৱস্থা লোৱা দৰকাৰ আৰক্ষীয়ে ব্যৱস্থা লওক অন্যথা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিয়নো এতিয়া উজনিত সংখ্যালঘুৰ বিৰুদ্ধে এনেদৰে সকলো দল সংগঠন ওলাই আহিছে ভয় ভাবুকি দিছে এনেদৰে ভয় ভাবুকি দি উজনি অসম এৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে কিন্তু এই যে নিৰ্দেশনা দিছে এই নিৰ্দেশনাৰ যে অধিকাৰ সেই অধিকাৰ কোট পালে দল সংগঠনসমূহে এনেদৰে এতিয়া খৰব হৈ পৰিছে উজনি অসমৰ সংখ্যালঘুৰ ঘৰে ঘৰে গৈ উজনি অসম ত্যাগ কৰাৰ নিৰ্দেশনা দিয়াৰ অধিকাৰ কোট পালে বুলি এনেদৰে খৰব হৈ উঠা পৰিলক্ষিত হৈছে মানুহ থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিছে ভয় ভাবুকিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু লগতে উল্লেখ কৰিছে যে অসম কাৰো পৈতৃক সম্পত্তি নহয় তেওঁলোকে হাতত আইন উঠাই লৈছে হাতত আইন তুলি লৈছে এই হাতত আইন তুলি লোৱাৰ অধিকাৰ কোট পালে এনেদৰে আৰু লগতে উল্লেখ কৰিছে যে এই ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা উচিত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাটো অতি দুৰ্ভাগ্যজনক কথা আৰু সংবিধান বিৰোধী কাম কৰিছে একাংশ দল সংগঠনে এনেদৰে দল সংগঠনসমূহে সংবিধান বিৰোধী কাম কৰা পৰিলক্ষিত হৈছে এতিয়া উজনি অসমত চাৰিওফালে অৰাজকতাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছতেই এতিয়া নেমসু খৰব হৈ পৰিছে নেমসুৰ সভাপতি গৰাকীয়ে এনেদৰে মন্তব্য প্ৰদান কৰিছে যে এনেদৰে এই কাম কৰাৰ অধিকাৰ কোট পালে এতিয়া এনেদৰে প্ৰশ্ন উত্থাপন কৰিছে যে কিছুমান দল সংগঠন আছে এই দল সংগঠনে অধিকাৰ কোট পালে ভাৰতৰ যিকোনো ঠাইতে সকলো লোকৰে ব্যৱসায় কৰাৰ অধিকাৰ আছে ব্যৱসায় কৰাৰ অধিকাৰ সংবিধানে দিছে আৰু সংবিধান বিৰোধী কাম কৰিছে একাংশ এনে দল সংগঠনে আৰু উজনিত চলা অভিযানক লৈ এতিয়া নেমসু খৰব হৈ পৰা পৰিলক্ষিত হৈছে
হৈছে কিয়নো ভাৰতত প্ৰতিটো ঠাইতে ব্যৱসায় বাণিজ্য কৰাৰ অধিকাৰ সকলো লোকৰে আছে সকলো লোকৰে থকাৰ অধিকাৰ আছে কিন্তু উজনি অসমত দেখিবলৈ পোৱা গৈছে কিছুমান এনে দল সংগঠন আছে এই দল সংগঠনসমূহে ঘৰে ঘৰে গৈ উজনি অসম খালি কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে আৰু এই নিৰ্দেশনা প্ৰদান কৰাৰ অধিকাৰ ক'ত পাইছে বুলি এনেদৰে প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে এই অধিকাৰ ক'ত পালে কোনে দিলে আৰু লগতে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী গৰাকীয়ে এই কিছুমান দল সংগঠন আছে এই দল সংগঠনসমূহক মূৰৰ ওপৰত তুলি লৈছে যাৰ ফলত এতিয়া ঘৰে ঘৰে গৈ ঘৰ খালি কৰাৰ উজনি অসম খালি কৰাৰো নিৰ্দেশনা প্ৰদান কৰিবলৈ কুণ্ঠা বোধ কৰা নাই এছাম এনে দল সংগঠনে এনেদৰে এতিয়া সৰব হৈ পৰা পৰিলক্ষিত হৈছে নেমচুৰ সভাপতিগৰাকী নেমচু এতিয়া সৰব হৈ পৰিছে এতিয়া সকলো ওলাই অহা পৰিলক্ষিত হৈছে প্ৰশ্ন উত্থাপন কৰিছে এনে অধিকাৰ কাৰো নাই ইয়াত থকাৰ অধিকাৰ সকলোৰে আছে ব্যৱসায় বাণিজ্য কৰাৰ অধিকাৰ সকলোৰে আছে ভয় ভাবুকিৰে এনেদৰে কোনেও কথা ক'ব নোৱাৰিব এনেদৰে ভয় ভাবুকি দিব নোৱাৰিব এতিয়া দেখিবলৈ পোৱা গৈছে উচ্ছেদিতসকলক জাননী দিয়াৰ পাছতে বা যিকোনো মুহূৰ্ততে এনেদৰে দল সংগঠনসমূহে এনেদৰে ঘৰে ঘৰে গৈ উচ্ছেদিত লোকসকল বা সংখ্যালঘুৰ ঘৰে ঘৰে গৈ এনেদৰে যি উল্লেখ কৰিছে উজনি অসম খালি কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে উজনি অসম এৰি যোৱাৰ নিৰ্দেশনা প্ৰদান কৰিছে এনে অধিকাৰ কোনেও দিয়া নাই এনেদৰে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী গৰাকীয়েও একাংশ দল সংগঠনক মূৰৰ ওপৰত উঠাইছে যাৰ ফলত ইহঁতৰ এই দল সংগঠনসমূহে সাহস পাইছে এনেদৰে ঘৰে ঘৰে গৈ সংখ্যালঘুক নিৰ্দেশনা প্ৰদান কৰিবলৈ এতিয়া মানুহ থাকিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰিছে এনেদৰে নেমচু এতিয়া সৰব হৈ পৰা পৰিলক্ষিত হৈছে যি উজনিত এতিয়া যি মিয়া বিৰোধী অভিযান চলি আছে আৰু এই মিয়া বিৰোধী অভিযানক লৈ এতিয়া সৰব হৈ পৰিছে নেমচু আৰু নেমচু এনেদৰে মন্তব্য প্ৰদান কৰিছে প্ৰশ্ন উত্থাপন কৰিছে যে দল সংগঠনে সংখ্যালঘুক এনেদৰে ভাবুকি দিয়াৰ অধিকাৰ ক'ত পালে অধিকাৰ নাই এনে দল সংগঠনসমূহে সংখ্যালঘুক ভাবুকি প্ৰদান কৰাৰ অধিকাৰ নাই আৰু ভাৰতৰ যিকোনো ঠাইতে ব্যৱসায় কৰাৰ অধিকাৰ সংবিধানেই দিছে গতিকে এই সংবিধানক অমান্য কৰি একো কাম কৰিব নোৱাৰিব উজনি অসমৰ সংখ্যালঘুৰ ঘৰে ঘৰে গৈ উজনি অসম ত্যাগ কৰাৰ যি নিৰ্দেশনা প্ৰদান কৰিছে এই নিৰ্দেশ দিব নোৱাৰিব মানুহ থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিছে অসম কাৰো পৈতৃক সম্পত্তি নহয় বুলি এনেদৰে মনত ৰাখিবলৈ দিছে যে অসম কাৰো পৈতৃক সম্পত্তি নহয় তেওঁলোকে হাতত আইন তুলি লৈছে এই আইন তুলি লোৱাৰ অধিকাৰ কাৰণ ইতিমধ্যে যি বদৰুল ইছলামে নেমচুৰ সভাপতি বদৰুল ইছলামে মন্তব্য প্ৰদান কৰিছে মন্তব্য শুনাব বিচাৰিছো অসমত দেখা গৈছে এক অৰাজকতাই বিৰাজ কৰিছে নীতিবিহীনভাৱে ভাৰতীয় নাগৰিকক ভাৰতীয় সংখ্যালঘু নাগৰিকক কিছুমান দল সংগঠনৰ ব্যক্তিয়ে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকক কিছুমানে ভাবুকি দি আছে আৰু ভাবে এইটো কি হৈছে এখন অসম ভাৰতবৰ্ষৰ সংবিধানত স্পষ্টকৈ লিখা আছে যে ভাৰতীয় নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো ঠাইত থাকিব পাৰিব ব্যৱসায় বাণিজ্য কৰিব পাৰিব কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একাংশ দল সংগঠনৰ লগতে কিছুমান ব্যক্তিক ইমান মূৰৰ ওপৰত উঠাইছে যে এতিয়া সংখ্যালঘু লোকসকলক ঘৰত গৈ যিসকল শ্ৰমজীৱী মানুহ উজনি অসমত তেওঁলোকক ঘৰত গৈ তেওঁলোকক উজনি অসম মানে ত্যাগ কৰাৰ নিৰ্দেশ দিছে শাক পাচলিৰ গাড়ী ঘূৰাই দি আছে মানুহ তাত থাকিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি কৰি দি আছে এইটো কাৰোবাৰ পৈতৃক সম্পত্তি নেকি এইটো কাৰোবাৰ পৈতৃক সম্পত্তি নহয় কাৰোবাৰ পৈতৃক সম্পত্তিৰ ওপৰতো তেওঁলোকে আঘাত আনা নাই হাততো তেওঁলোকে আইন উঠাই লোৱা নাই গতিকে অসম আৰক্ষীক অনুৰোধ জনাইছোঁ অসমৰ গৃহ বিভাগক অনুৰোধ জনাইছোঁ এইবিলাক পৰিৱেশ আপোনালোকে নিয়ন্ত্ৰণ কৰক তেওঁলোকে হাতত আইন উঠাই লৈছে সংবিধান বিৰোধী কাম কৰিছে গতিকে কোনোবাই যদি সংবিধান বিৰোধী কাম কৰে আৰু আৰক্ষী যদি ব্যৱস্থা নলয় তে এই বিষয়টো বৰ দুৰ্ভাগ্যজনক কথা এইফালে অখিল গগৈ ডাঙৰীয়াই দেখিছোঁ যে উচ্ছেদৰ পিছত নামনি অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছে গোৱালপাৰা ধুবুৰীকে আৰম্ভ কৰি বিভিন্ন ঠাইত ঘূৰি ফুৰিছে কিন্তু অখিল গগৈৰ শিৱসাগৰত এতিয়া সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ চলাইছে অখিল গগৈৰ নাটক বন্ধ কৰিব লাগে অখিল গগৈৰ নাটক এতিয়া আমি বহুজনে বুজি পাইছোঁ বুজি নাপাবলৈ আমি বাকী নাই যদি সঁচাকৈ অখিল গগৈ ডাঙৰীয়া মিয়া মুছলমানৰ বন্ধু হয় আপুনি উজনি অসমত মিয়া মুছলমানসকলক বিভিন্ন দল সংগঠনৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰক তেতিয়াহে আমি গম পাম
যে আপুনি সঁচাকৈ মিয়া মুছলমানসকলৰ ৰক্ষক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকে অনুৰোধ জনাইছোঁ যে উজনি অসমত যি কাণ্ড আৰম্ভ কৰিছে একাংশ দল সংগঠনে যি মুছলমানক ভাবুকি দিছে, কিছুমানে অসম এৰাৰ ভাবুকি দিছে, কিছুমানে উজনি এৰাৰ ভাবুকি দিছে। কিয় ভাৰতত থাকি ব্যৱসায় কৰাৰ অধিকাৰ নাই নেকি? এয়া গণতান্ত্ৰিক দেশ, তেওঁলোকেতো হাতত আইন উঠাই লোৱা নাই। আৰক্ষী আছে নহয়, যদি আইন উঠাই লয় আৰক্ষী আছে নহয়। কোনোবা যদি বিদেশী আছে 1971 চনৰ 25 মাৰ্চৰ পিছত, তেতিয়াহ'লে তেওঁলোকক বিদেশীৰ নামত বহিষ্কাৰ কৰক, কোনেও মানা কৰা নাই। কিন্তু স্বদেশীৰ ওপৰত কি অত্যাচাৰ চলাব? উজনি অসমত দেখা গৈছে এক অৰাজকতাই বিৰাজ কৰিছে। নীতিবিহীনভাৱে ভাৰতীয় নাগৰিকক, ভাৰতীয় সংখ্যালঘু নাগৰিকক কিছুমান দল সংগঠনৰ ব্যক্তিয়ে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকক কিছুমানে ভাবুকি দি আছে। আৰু ভাবে এইটো কি হৈছে? এখন অসম, ভাৰতবৰ্ষৰ সংবিধানত স্পষ্টকৈ লিখা আছে যে ভাৰতীয় নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো ঠাইত থাকিব পাৰিব, ব্যৱসায় বাণিজ্য কৰিব পাৰিব। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একাংশ দল সংগঠনৰ লগতে কিছুমান ব্যক্তিক ইমান মূৰৰ ওপৰত উঠাইছে যে এতিয়া সংখ্যালঘু লোকসকলক ঘৰত গৈ, যিসকল শ্ৰমজীৱী মানুহ উজনি অসমত, তেওঁলোকক ঘৰত গৈ তেওঁলোকক উজনি অসম ত্যাগ কৰাৰ নিৰ্দেশ দিছে। শাক পাচলিৰ গাড়ী ঘূৰাই দি আছে, মানুহ তাত থাকিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি কৰি দি আছে। এইটো কাৰোবাৰ পৈতৃক সম্পত্তি নেকি? এইটো কাৰোবাৰ পৈতৃক সম্পত্তি নহয়, কাৰোবাৰ পৈতৃক সম্পত্তিৰ ওপৰতো তেওঁলোকে আঘাত আনা নাই, হাততো তেওঁলোকে আইন উঠাই লোৱা নাই। গতিকে অসম আৰক্ষীক অনুৰোধ জনাইছোঁ, অসমৰ গৃহ বিভাগক অনুৰোধ জনাইছোঁ, এইবিলাক পৰিৱেশ আপোনালোকে নিয়ন্ত্ৰণ কৰক। তেওঁলোকে হাতত আইন উঠাই লৈছে, সংবিধান বিৰোধী কাম কৰিছে। গতিকে কোনোবাই যদি সংবিধান বিৰোধী কাম কৰে আৰু আৰক্ষী যদি ব্যৱস্থা নলয়, তে এই বিষয়টো বৰ দুৰ্ভাগ্যজনক কথা। এইফালে অখিল গগৈ ডাঙৰীয়াই দেখিছোঁ যে উচ্ছেদৰ পিছত নামনি অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছে, গোৱালপাৰা ধুবুৰীকে আৰম্ভ কৰি বিভিন্ন ঠাইত ঘূৰি ফুৰিছে। কিন্তু অখিল গগৈৰ শিৱসাগৰত এতিয়া সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ চলাইছে। অখিল গগৈৰ নাটক বন্ধ কৰিব লাগে। অখিল গগৈৰ নাটক এতিয়া আমি বহুজনে বুজি পাইছোঁ, বুজি নাপাবলৈ আমি বাকী নাই। যদি সঁচাকৈ অখিল গগৈ ডাঙৰীয়া মিয়া মুছলমানৰ বন্ধু হয়, আপুনি উজনি অসমত মিয়া মুছলমানসকলক বিভিন্ন দল সংগঠনৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰক। তেতিয়াহে আমি গম পাম যে আপুনি সঁচাকৈ মিয়া মুছলমানসকলৰ ৰক্ষক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকে অনুৰোধ জনাইছোঁ যে উজনি অসমত যি কাণ্ড আৰম্ভ কৰিছে একাংশ দল সংগঠনে, যি মুছলমানক ভাবুকি দিছে, কিছুমানে অসম এৰাৰ ভাবুকি দিছে, কিছুমানে উজনি এৰাৰ ভাবুকি দিছে। কিয় ভাৰতত থাকি ব্যৱসায় কৰাৰ অধিকাৰ নাই নেকি? এয়া গণতান্ত্ৰিক দেশ, তেওঁলোকেতো হাতত আইন উঠাই লোৱা নাই। আৰক্ষী আছে নহয়, যদি আইন উঠাই লয় আৰক্ষী আছে নহয়। কোনোবা যদি বিদেশী আছে 1971 চনৰ 25 মাৰ্চৰ পিছত, তেতিয়াহ'লে তেওঁলোকক বিদেশীৰ নামত বহিষ্কাৰ কৰক, কোনেও মানা কৰা নাই। কিন্তু স্বদেশীৰ ওপৰত কি অত্যাচাৰ চলাব? উজনি অসমত দেখা গৈছে এক অৰাজকতাই বিৰাজ কৰিছে। নীতিবিহীনভাৱে ভাৰতীয় নাগৰিকক, ভাৰতীয় সংখ্যালঘু নাগৰিকক কিছুমান দল সংগঠনৰ ব্যক্তিয়ে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকক কিছুমানে ভাবুকি দি আছে। আৰু ভাবে এইটো কি হৈছে? এখন অসম, ভাৰতবৰ্ষৰ সংবিধানত স্পষ্টকৈ লিখা আছে যে ভাৰতীয় নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো ঠাইত থাকিব পাৰিব, ব্যৱসায় বাণিজ্য কৰিব পাৰিব। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একাংশ দল সংগঠনৰ লগতে কিছুমান ব্যক্তিক ইমান মূৰৰ ওপৰত উঠাইছে যে এতিয়া সংখ্যালঘু লোকসকলক ঘৰত গৈ, যিসকল শ্ৰমজীৱী মানুহ উজনি অসমত, তেওঁলোকক ঘৰত গৈ তেওঁলোকক উজনি অসম ত্যাগ কৰাৰ নিৰ্দেশ দিছে। শাক পাচলিৰ গাড়ী ঘূৰাই দি আছে, মানুহ তাত থাকিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি কৰি দি আছে। এইটো কাৰোবাৰ পৈতৃক সম্পত্তি নেকি? এইটো কাৰোবাৰ পৈতৃক সম্পত্তি নহয়, কাৰোবাৰ পৈতৃক সম্পত্তিৰ ওপৰতো তেওঁলোকে আঘাত আনা নাই, হাততো তেওঁলোকে আইন উঠাই লোৱা নাই। গতিকে অসম আৰক্ষীক অনুৰোধ জনাইছোঁ, অসমৰ গৃহ বিভাগক অনুৰোধ জনাইছোঁ, এইবিলাক পৰিৱেশ আপোনালোকে নিয়ন্ত্ৰণ কৰক। তেওঁলোকে হাতত আইন উঠাই লৈছে, সংবিধান বিৰোধী কাম কৰিছে। গতিকে কোনোবাই যদি সংবিধান বিৰোধী কাম কৰে আৰু আৰক্ষী যদি ব্যৱস্থা নলয়, তে এই বিষয়টো বৰ দুৰ্ভাগ্যজনক কথা। এইফালে অখিল গগৈ ডাঙৰীয়াই দেখিছোঁ যে উচ্ছেদৰ পিছত নামনি অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছে, গোৱালপাৰা ধুবুৰীকে আৰম্ভ কৰি বিভিন্ন ঠাইত ঘূৰি ফুৰিছে। কিন্তু অখিল গগৈৰ শিৱসাগৰত এতিয়া সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ চলাইছে। অখিল গগৈৰ নাটক বন্ধ কৰিব লাগে। অখিল গগৈৰ নাটক এতিয়া
আমি বহুজনে বুজি পাইছোঁ, বুজি নাপাবলৈ আমি বাকী নাই। যদি সঁচাকৈ অখিল গগৈ ডাঙৰীয়া মিয়া মুছলমানৰ বন্ধু হয়, আপুনি উজনি অসমত মিয়া মুছলমানসকলক বিভিন্ন দল সংগঠনৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰক, তেতিয়াহে আমি গম পাম যে আপুনি সঁচাকৈ মিয়া মুছলমানসকলৰ ৰক্ষক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকে অনুৰোধ জনাইছোঁ যে উজনি অসমত যি কাণ্ড আৰম্ভ কৰিছে একাংশ দল সংগঠনে, যি মুছলমানক ভাবুকি দিছে, কিছুমানে অসম এৰাৰ ভাবুকি দিছে, কিছুমানে উজনি এৰাৰ ভাবুকি দিছে। কিয় ভাৰতত থাকি ব্যৱসায় কৰাৰ অধিকাৰ নাই নেকি? এয়া গণতান্ত্ৰিক দেশ, তেওঁলোকেতো হাতত আইন উঠাই লোৱা নাই। আৰক্ষী আছে নহয়, যদি আইন উঠাই লয় আৰক্ষী আছে নহয়। কোনোবা যদি বিদেশী আছে 1971 চনৰ 25 মাৰ্চৰ পিছত, তেতিয়াহ'লে তেওঁলোকক বিদেশীৰ নামত বহিষ্কাৰ কৰক, কোনেও মানা কৰা নাই। কিন্তু স্বদেশীৰ ওপৰত কি অত্যাচাৰ চলাব? উজনি অসমত দেখা গৈছে এক অৰাজকতাই বিৰাজ কৰিছে। নীতিবিহীনভাৱে ভাৰতীয় নাগৰিকক, ভাৰতীয় সংখ্যালঘু নাগৰিকক কিছুমান দল সংগঠনৰ ব্যক্তিয়ে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকক কিছুমানে ভাবুকি দি আছে। আৰু ভাবে এইটো কি হৈছে? এখন অসম, ভাৰতবৰ্ষৰ সংবিধানত স্পষ্টকৈ লিখা আছে যে ভাৰতীয় নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো ঠাইত থাকিব পাৰিব, ব্যৱসায় বাণিজ্য কৰিব পাৰিব। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একাংশ দল সংগঠনৰ লগতে কিছুমান ব্যক্তিক ইমান মূৰৰ ওপৰত উঠাইছে যে এতিয়া সংখ্যালঘু লোকসকলক ঘৰত গৈ, যিসকল শ্ৰমজীৱী মানুহ উজনি অসমত, তেওঁলোকক ঘৰত গৈ তেওঁলোকক উজনি অসম মানে ত্যাগ কৰাৰ নিৰ্দেশ দিছে। শাক পাচলিৰ গাড়ী ঘূৰাই দি আছে, মানুহ তাত থাকিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি কৰি দি আছে। এইটো কাৰোবাৰ পৈতৃক সম্পত্তি নেকি? এইটো কাৰোবাৰ পৈতৃক সম্পত্তি নহয়। কাৰোবাৰ পৈতৃক সম্পত্তিৰ ওপৰতো তেওঁলোকে আঘাত আনা নাই, হাততো তেওঁলোকে আইন উঠাই লোৱা নাই। গতিকে অসম আৰক্ষীক অনুৰোধ জনাইছোঁ, অসমৰ গৃহ বিভাগক অনুৰোধ জনাইছোঁ, এইবিলাক পৰিৱেশ আপোনালোকে নিয়ন্ত্ৰণ কৰক। তেওঁলোকে হাতত আইন উঠাই লৈছে, সংবিধান বিৰোধী কাম কৰিছে। গতিকে কোনোবাই যদি সংবিধান বিৰোধী কাম কৰে আৰু আৰক্ষী যদি ব্যৱস্থা নলয়, তে এই বিষয়টো বৰ